নেক্সট আপোনালোকৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত কাট অফ ৰেংকটো ক'ব বিচাৰিছোঁ বন্ধুসকল। LP আৰু UPৰ ক্ষেত্ৰত আপোনালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই চাই ল'ব পাৰিব। আমাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, ধুনীয়াকৈ তাত গৈ পেলাই চাই ল'ব পাৰিব বন্ধুসকল। গতিকে বন্ধুসকল, ধুবুৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মই কৈ দিব বিচাৰিছোঁ ধুবুৰীটো গ্ৰীণ জ'ন হিচাপে পৰি আছে বন্ধুসকল। গ্ৰীণ জ'ন হিচাপে আছে ধুবুৰী ডিষ্ট্ৰিক্টটো, টেনশ্যন ল'বলগীয়া কথা নাই। যিসকল কেণ্ডিডেটে ধুবুৰী ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে UR কেটেগৰীৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ, ধৰি লওক একজেক্টলি 60 বা 59+ যোৱা চান্স আছে আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। আৰু OBC কেটেগৰীৰ ক্ষেত্ৰত যদি কওঁ মই, ধুবুৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত 58+ থাকিব, 58+ মানে তাতকৈ বেছি থাকিব। আৰু যদি SC কেটেগৰীৰ ক্ষেত্ৰত কওঁ 57, 56 তাতকৈ কম নাযায় বন্ধুসকল। আৰু ST হিলছৰ ক্ষেত্ৰত যদি মই ক'ব যাওঁ বন্ধুসকল, হিলছৰ ক্ষেত্ৰত 55, 54 আপোনাৰ 50 পৰ্যন্ত হ'ব পাৰে ধুবুৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। আৰু ST হিলছৰ ক্ষেত্ৰত ক'ব গ'লে বন্ধুসকল, হিলছৰ ক্ষেত্ৰততো আৰু কম হ'ব বন্ধুসকল। ধৰি লওক আপোনালোকৰ 450+ ধৰি লওক, একজেক্টলি মানে তাতকৈ কম হোৱা চান্স বহুত কম। গতিকে ধুবুৰী ডিষ্ট্ৰিক্ট হিচাপে মই কৈ দিব বিচাৰিছোঁ এইকেইটা একজেক্টলি কাট অফ হ'ব পাৰে বন্ধুসকল। এইটো এনেকুৱা নাই মই আগৰ ডিষ্ট্ৰিক্টৰ মানে এনালাইচিছ ভিডিঅ'বোৰ চাই পেলাই গৈছোঁ আপোনালোকক। গতিকে ধুবুৰী ডিষ্ট্ৰিক্টৰ ইমান যদি যিসকল টেনশ্যন মানে এপ্লাই কৰিছে টেনশ্যনত আছিলে কাট অফ ইমান যাব, গতিকে বন্ধুসকল ইমান কাট অফ নাযায়। গতিকে আপোনালোকে চাব পাৰিছে ইয়াত একজেক্টলি কোৱা হৈছে ইয়াতকৈ অলপ 2 বা 1% বেছি হ'ব, বাট কম হ'ব পাৰে, তাতকৈ বেছি নাযায়। ইমানকৈ সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত মই বাকী ডিষ্ট্ৰিক্টবোৰ দি ৰাখিছোঁ, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ পেলাই আপোনালোকে চাই ল'ব পাৰিব।